বেদ সনাতন ধৰ্মৰ মূল যি গ্ৰন্থ সেয়া হৈছে বেদ। বেদ কোনেও লিখা নহয়, বেদক অপৌৰুষেয় বুলি কয়। বেদ ভগৱান নাৰায়ণৰ নিশ্বাসত বাজ হৈছে। প্ৰলয় কালৰ পাছত তেওঁ যেতিয়া শুই আছে, জগত সংহৰি সুতি আছা নাৰায়ণ, প্ৰথম নিশ্বাসে বাজ ভৈলা বেদগণ। প্ৰভু ভগৱন্ত নাৰায়ণৰ নিশ্বাসত বাজ হৈছে কি? বেদ। এই বেদ ভগৱান নাৰায়ণে ব্ৰহ্মাৰ হৃদয়স্থিত হৈ পেলাই তেওঁৰ হৃদয়ত বেদ দিয়ে জ্ঞান, আৰু এই ব্ৰহ্মাই নাৰদক দিলে। তেনেকৈ আহি পেলাই ব্যাসদেৱে সেই বেদৰ বিস্তাৰ কৰে। বিস্তাৰ কৰাৰ পাছত এতিয়া ইয়াত 4খন বেদলৈ কৰিলে। ঋক সাম যজুৰ অথৰ্বৈক্ষ চতুৰ্বেদ ঊৰ্ধতে 1:4:20 প্ৰথম স্কন্ধ 4ৰ্থ অধ্যায় 20 নম্বৰ শ্লোক। 4খন বেদ কৰিলে, ঋক বেদ, সাম বেদ, যজুৰ বেদ, অথৰ্ব বেদ। এতিয়া ইয়াত কৈছে ইষে তৰাই বেক সুখে ঘোৰ সংসাৰত, চাৰিও বেদৰ জানা এহিষে সন্মত। ভাগৱতৰ শুনা হৰি কথা এইটো অমৃত সমান। আগতে ক'লে প্ৰভু ভগৱন্তৰ কথাখিনি অমৃতৰ দৰে। আপোনালোকে জানি আচৰিত হ'ব, যেতিয়া শুকদেৱে পৰীক্ষিতক ভাগৱত শুনাইছিল, কালি আমি আলোচনা কৰিছিলোঁ কিয় শুনাবলগীয়া হ'ল। পৰীক্ষিতে কেনেকৈ সমীক মুনিৰ ডিঙিত সাপ দিছিল, এডাল মৰা সাপ এডাল দিলে, কেনেকৈ শৃংগী মুনিয়ে পিতেকে অভিশাপ দিলে, সপ্তম দিৱসত তোক তক্ষকে দংশক, বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। আৰু তাৰ পাছত পৰীক্ষিতে নিজৰ পিতেক জন্মেজয়ক ৰাজকাৰ্য দি গংগাৰ পাৰলৈ গ'ল। গংগাৰ পাৰত গৈ পেলাই তেওঁ বহু কৃষ্ণক ধ্যান কৰিবলৈ গ'ল। বিভিন্ন ঋষিমুনি একত্ৰিত হ'ল, প্ৰশ্ন আগবঢ়াই দিলে। ম্ৰিয়মান লোকে কি কাম কৰাটো উচিত, মৃত্যুমুখী লোকে। বিভিন্নজনে বিভিন্ন কথা ক'লে। তাৰপাছত শুকদেৱ আহিল, আৰু শুকদেৱ অহাৰ লগে লগে তেওঁৰ ওচৰলৈ এইটো প্ৰশ্ন আগবঢ়াই দিলে। অথ পৃষ্ঠমি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্ৰূহি যদ ৱা বিপৰ্যয়ম। 1:19:37 1:19:38 মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত, ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। মৃত্যুমুখী মানুহে কি কাম কৰা উচিত। আৰু তাৰ পাছত ভাগৱত কোৱা আৰম্ভ কৰে। কিন্তু ভাগৱত ক'বলৈ আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত দেৱতাসকলে অমৃতৰ কলহ লৈ পেলাই শুকদেৱৰ ওচৰত আহিল, আৰু শুকদেৱক ক'লে যে হে মুনিবৰ, তুমি এই ভাগৱত পৰীক্ষিতক শুনাব নালাগে, আমি স্বৰ্গৰ পৰা অমৃত লৈ আহিছোঁ, এই অমৃত পান কৰাই দিয়া। অমৃত যদি পান কৰাই দিয়া তেতিয়া তক্ষকে দংশন কৰিলেও পৰীক্ষিতৰ মৃত্যু নহয়। এতিয়া শুকদেৱে সুধিলে যে বিনিময়ত তোমালোকক কি লাগিব? তোমালোকেতো এনেই নিদিয়া অমৃত, কিবা এটা তাৰ বিনিময়ত লাগিব, গতিকে বিনিময়ত তোমালোকক কি লাগিব? দেৱতাসকলে তেনেকৈ কোৱাৰ পাছত দেৱতাসকলে শুকদেৱে যেতিয়া সুধিলে বিনিময়ত কি লাগিব, দেৱতাসকলে ক'লে যে তাৰ বিনিময়ত আপুনি আমাক স্বৰ্গলোকত গৈ এই ভাগৱত শুনাই দিয়ক। বুজি পালে যে আমাৰ স্বৰ্গৰ অমৃত পৰীক্ষিতক পান কৰোৱা, আৰু ভাগৱত ভাগ আপুনি লৈ গৈ স্বৰ্গত আমি দেৱতাসকলক পান কৰোৱা। শুকদেৱে ক'লে সামান্য কাঁচৰ লগত, মানে আইনাৰ লগত তুমি হীৰাৰ তুলনা কৰিবলৈ আহিছা, এইটো অসম্ভৱ, তোমালোক অধিকাৰীয়ে নহয়। সেইকাৰণে ইয়াত অমৃতটো ধিক বুলি কৈছে, বা অমৃত সমান বুলি কৈছে। ভাগৱত ভাগ অমৃতৰ দৰে। 7 দিন ভাগৱত পান কৰাৰ পাছত পৰীক্ষিতৰ মৃত্যুৰ প্ৰতি ভয় নাইকিয়া হৈ গ'ল। তক্ষকে আহি দংশন কৰাৰ প্ৰাক মুহূৰ্ততে তেওঁ সকলো ৰূপে শেষ। ভাগৱততো ইয়ালৈকে কৈছে যে তক্ষকে পুত্ৰৰ কাম কৰিলে। তক্ষকে পুত্ৰৰ কামহে কৰিছে বুলি কৈছে। পুত্ৰৰ কাম কৰিছে মানে আহি যেতিয়া তেওঁ খোট মাৰিলে ভস্ম হৈ গ'ল, যেনেকৈ পিতেকে চিতাত জুই দিয়ে, সেইটোহে গতি কৰিলে। তাৰ আগতেই পৰীক্ষিতে অলৰেডি ভয়ৰ পৰা মুক্তি পালে। আমাৰো ভয় আছে। কাৰ ভয়? মৃত্যুৰ ভয়। আমি চবেই ভয় কৰি থাকোঁ, কেৱল তত্ত্বটো নজনাৰ কাৰণে। আৰু আপুনি মই যে ভয় কৰোঁ, এই ভয়ৰ সুবিধাটো বহুতে লয়। এজন ইণ্ডিয়াৰ অতি ফেমাছ এজন জ্যোতিষে কৈছিল যে জ্যোতিষ শাস্ত্ৰটো একো মিছা নহয়, জ্যোতিষ শাস্ত্ৰ এটা প্ৰামাণিক, এইটো ছায়েন্স হয়, এটা চাব চেপ্টাৰ হয়, জ্যোতিষ বিজ্ঞান হয়, কিন্তু সুবিধাবাদীটো সকলোতে আছে। এজন খুব ইণ্ডিয়াৰ প্ৰখ্যাত এজন জ্যোতিষীয়ে কৈছিলে
যে আমি জ্যোতিষ শাস্ত্ৰৰ দ্বাৰা ক'ব পাৰোঁ, যদি সময়টো প্ৰপাৰলি গম পাওঁ তেতিয়াহ'লে তেওঁৰ ভৱিষ্যতত কি হ'ব পাৰে আমি কৈ দিব পাৰিম। কিন্তু এটা কথা সত্য, যদি কৃষ্ণত যদি শৰণ ল'লে তাৰ ওপৰত আৰু তেওঁৰ কৰিবলগীয়া একো কাম নাই। কেৱল কৃষ্ণত শৰণ যদি লৈ লয় বাকী একো কাম নাই, চব ক্লিয়াৰ হৈ যাব। আৰু সেই কথাটোকে বাৰে বাৰে ভাগৱতত কৈ আছে, আন একো কথা নাই। অমৃতৰ সমান বুলি কৈছে ভাগৱতে। ইয়াত সেইকাৰণে কৈছে হৰি কথা অমৃতৰ সমান। তাৰ পাছত ক'লে ইহে তৰাই বেক সুখে ঘোৰ সংসাৰত চাৰিও বেদৰ জানা হিষে সন্মত। আমি সকলো দুখত আছোঁ, কিয়? তিনিটা তাপে আমাক তাপিত কৰি ৰাখিছে। তিনিটা তাপ, এটা হৈছে আদি দৈবিক। আদি দৈবিকটো কেনেকুৱা? যিবিলাক দৈব্য দুখত আমি দুখ পাওঁ, যেনে ধৰি লওক হঠাৎ ভূমিকম্প আহি গ'ল, বানপানী আহি গ'ল। এতিয়া ক'ত বানপানী আহে ঠিক নাই, মৰুভূমিতো বানপানী আহি যাব পাৰে। কাল এনেকুৱা সময় হৈছে, এতিয়া মাজতে গুৱাহাটীত আপোনালোকে গম পাইছে, এনেকুৱা বানপানী হৈ গ'ল, আৰ্টিফিচিয়েল বানপানী। স্কুললৈ যোৱা ল'ৰা ছোৱালী গৈ ৰাতি 2-3টাত ঘৰ পাইছেগৈ। অৱস্থা নাই, ক'ত কেতিয়া কি হয় ঠিক নাই। দৈৱৰ দুখত যিমানবিলাক আমাৰ জীৱনত আমি তাপ পাওঁ, কষ্ট পাওঁ, সেইটো আদি দৈবিক বুলি কৈছে। দ্বিতীয়টো হৈছে আদি ভৌতিক। ভৌতিক ভূত বুজায়। ভূত মানে প্ৰাণীৰ পৰা যিবিলাক কষ্ট পাওঁ। কুকুৰে কামুৰি দিলে, মেকুৰীয়ে কামুৰিলে, মানুহে কষ্ট দিছে, কিবা কৰিছে। আৰু আনটো হৈছে, তৃতীয়টো হৈছে আধ্যাত্মিক তাপ। শাৰীৰিক আৰু মানসিক দুটা আছে আধ্যাত্মিকত। শৰীৰৰ বিভিন্ন ধৰণৰ অসুখ অশান্তি এটা আমাৰ আছে প্ৰত্যেকৰে। আৰু এটা হৈছে মানসিক তাপবিলাক বেছিকৈ কিয় আহে জানে? মানসিক কষ্ট পোৱাৰ মূল কাৰণ হৈছে আমি শৰীৰটোকে মই বুলি ভবাৰ কাৰণে। এইটো মূল। যিদিনাই আমি গম পাম যে মই শৰীৰ নহয়, মই আত্মা, এই উপলব্ধিটো যেতিয়াৰ পৰা হ'ব তেতিয়াৰ পৰা আপোনালোকে মানসিক তাপবিলাক আপোনালোকৰ কমি যাব। কাৰণটো বুজি লওক বৰ ভালকৈ। শৰীৰটোক মই বুলি ভবাৰ কাৰণে শৰীৰৰ লগত সম্বন্ধ থকা বস্তু আৰু ব্যক্তিবিলাকক মোৰ বুলি ভাবোঁ। মোৰ আৰু মোৰবিলাকৰ প্ৰতি মোহ হয়, আসক্তি বাঢ়ি যায়। এইটো মোৰ। তেতিয়া সেই মোৰ বস্তুটোৰ যদি হানি বিঘিনি হয় তেতিয়া আমাৰ মনত কষ্ট আহে। বস্তুটো বুজিলে? যদি মোৰ ভাৱটো, এই আসক্তিটো যদি নাথাকে, মই আত্মা, গতিকে আমি দুদিনৰ কাৰণে আহিছোঁ, যেতিয়া আকৌ এইটো শৰীৰ পৰিব আকৌ বেলেগলৈ যাব লাগিব, এই ভাৱটো যদি আহি যায় তেতিয়াহ'লে আপোনাৰ মোহ নাথাকিব কাৰো প্ৰতি। আৰু মোহটো যেতিয়া নাথাকে তেতিয়া তেওঁলোকৰ হানি বিঘিনিয়েও আপোনাক বিশেষ আঘাত দিব নোৱাৰে। মানসিকভাৱে আপুনি ভাগি নপৰে। এটা ল'ৰাই চাহ দোকানত চাহ খাইছে, স্পেচিয়েল কাট মাৰি চাহটো বনাব দিছে। চাহ মুখত ঢোক মাৰিছে। খুৰা ভতিজাওক এটা আহি কৈছে, খুৰা বাছ এখন এক্সিডেণ্ট হ'ল, 40-50জনমান মানুহ মৰিছে। আৰু খুৰাকে দোকানীটোক কৈছে যে চাহত চেনি কম হৈছে, তই চেনি এচামুচ লৈ আহ। বস্তুটো বুজক। চাহ হাতত লৈ ঢোক মাৰিছে। সৰু ল'ৰাটো ভতিজাকে আহি কৈছে, খুৰা আমাৰ ঘৰৰ ওচৰত বাছ এখন পাল্টি মাৰিছে, লুটি খাই পৰিলে, এক্সিডেণ্ট, 40-50জনমান মানুহ মৰিছে। ইয়াৰ একো হোৱা নাই, কোনো ধৰণৰ ক্ৰিয়া কৰা নাই। ই মাত্ৰ চাহত যে চেনি কম হৈছে সেইটো কথাই উপলব্ধি কৰিছে আৰু দোকানীটোক কৈছে এচামুচ চেনি দে ইয়াত। তেতিয়া ভতিজাকটোৱে কৈছে, খুৰা বুজা নাই কিয়? বাছখনত আমাৰ অমুক আছিল, লগে লগে গিলাচ পেলালে। বুজিছে? খবৰটো আগতে পাইছে, আগতে 40-50জন মানুহ মৰাৰ খবৰটো পাইছে, কিন্তু একো ক্ৰিয়া হোৱা নাই। যেতিয়াই মোৰ কোনোবা আছে বুলি গম পাই গ'ল, লগে লগে ভাগি পৰিলোঁ আমি। তাৰমানে সেইটো কিয় হ'ল? মোৰ এই শৰীৰটোৰ লগত সম্বন্ধ বস্তুবিলাকত যদি হানি বিঘিনি হয় তেতিয়াহ'লে আমি ভাগি পৰোঁ। সেইটোৱে হৈছে মোহ। সেইকাৰণে মমতাটো বেছিকৈ কৰাটো বেয়া। চাওক, নাও এখন পানীতে থাকে, নাওখন পানীত থাকে, এইটো এটা একদম চিৰন্তন সত্য। কিন্তু নাৱত যদি পানী সোমোৱা আৰম্ভ কৰি দিয়ে তেতিয়া এইটো ভয়, এইটো চিন্তাৰ বিষয়। আপোনালোকে যদি পৰীক্ষা চাই, মৌ অলপমান বটল এটাত থৈ বৈয়ামত এটা জেগাত ৰাখি দিব, ওপৰত অকণমান মৌজোল লগাই দিব। অলপ পাছত লক্ষ্য কৰিব মাখি আহিব তালৈ। কিছুমান মাখি আহি ওপৰতে পৰি মৌ খাব আৰু উৰি গুচি যাব।
কিন্তু কিছুমান মাখিয়ে লাহে লাহে বৈয়ামৰ ভিতৰলৈ যাব, আচল যিখিনি আছে মৌ য'ত আছে সেয়া খোৱাৰ প্ৰয়াস কৰিব। আৰু তাত যেতিয়া সোমাবগৈ তেতিয়া পাখিয়ে চাখিয়ে মৌ লাগি যোৱাৰ পাছত ই উৰিব নোৱাৰা হ'ব আৰু তাত শেষ। আসক্তিটো আমাৰ তেনেকুৱা। আসক্তি সংসাৰৰ প্ৰতি কেতিয়াও নকৰিব। তাত কৰিলে আমাক তাপ দিব, যিটো মানসিক তাপ। আৰু এইটোৰ কাৰণে আমি ভয়ত থাকোঁ। এটা ল'ৰাই ছোৱালী এজনী বিয়া কৰাই আনিলে। ছোৱালীজনীক সদায় ভয় খুৱায় ঘৈণীয়েকক, বিভিন্ন কাম কৰিবলৈ কয়, কিন্তু শেষত কয় যে এইটো কৰ, তই যা পানী আন, নহ'লে কাপোৰ ধো, নহ'লে যা ভাত বনা, নহ'লে। ঘৈণীয়েকে ভাবে নহ'লেতো কি, মানে মনতে ভাবে, কিন্তু সুধিবলৈ ভয় কৰে। কি বা কয়, নহ'লে কি বুলি সুধি দিলে কিজানি কৈ দিয়ে ডিভোৰ্চ দিম, কিজনী কৈ দিয়ে যে তোক মাৰিম, ডিঙি কাটি দিম, তোক ক'বাই অৱস্থা নাইকিয়া কৰিম, ঘৰলৈ পঠিয়াই দিম। বিভিন্ন হ'ব পাৰে, আপোনাৰ মনত বহুত চিন্তা আহিব পাৰে, নহ'লে বহুত কিবা কিবি হ'ব পাৰে। সেইকাৰণে একো নোসোধে আৰু যি কৰিবলৈ কয় তাকে কৰি গৈ আছে, কিন্তু সদায় মানসিকভাৱে কষ্ট পাই আছে। কিয়? সুধিব পৰা নাই। এইটো কৰ, নহ'লে কামটো কৰে, কিন্তু মনটোত ভাৱ আছে যে নহ'লে বা কি হয়, নহ'লে কি হয়, নহ'লে কি হয়, সদায় সেইটো ভাৱত চলি আছে। আৰু এবছৰৰ পাছত চাওক, আপোনাৰ শাৰীৰিক ৰোগে আপোনাক ইমান ক্ৰিয়া কৰিব নোৱাৰে যিমান মানসিকে কৰে। চিন্তাটো অতি বেয়া বস্তু। চিন্তা আৰু চিতা ইয়াৰ মাজত পাৰ্থক্য অতি কম। চিতাই এটা মৃতক শৰীৰক জ্বলায়। চিতাত এটা মৃত শৰীৰ উঠাই দিয়ে, চিতাখনে জ্বলায়, কিন্তু চিন্তাই জীৱিত মানুহক জ্বলাই দিয়ে। চিন্তাটো ইমান ভয়ানক বস্তু। এতিয়া এই ছোৱালীজনীয়ে সদায় কৰ্ম কৰি আছে, এবছৰৰ ভিতৰত শুকাই খিনাই মানসিকভাৱে ভাগি পৰিছে, শুকাই খিনাই গ'ল। মাকৰ ঘৰলৈ গৈছে এবছৰৰ পিছত। মাকে সুধিলে, আইজনী কি হৈছে তোৰ, তই ইমানকৈ খিনাইছ কিয়, তোক শহুৰ শাহুৱে কষ্ট দিয়ে নেকি? চিধা এটেম্প, প্ৰথমতে টাৰ্গেটটো শহুৰ শাহুৰ ফাললৈ। ক'লে নহয়, মোৰ শহুৰ শাহু অতি ভাল, তহঁতৰ নিচিনা নিজৰ ছোৱালীৰ দৰে মৰম কৰে। তই কিহৰ কাৰণে খিনাইছ? কৈছে যি হৈছে তোৰ জোঁৱাইৰৰ কাৰণে হৈছে। জোঁৱাইয়ে কি কৰে? যে সদায় ভয় খুৱাই মোক। কি বুলি কয়? যে এইটো কৰ, নহ'লে সেইটো কৰ, নহ'লে। তই সুধিছনে নাই নহ'লে কি? বোলে সেইটোৱেতো সাহস কৰিব পৰা নাই। কি বা কৰে? যে মাক বাপেকে ক'লে চিন্তা নকৰিবি, আমি যাম তোৰ লগত, আমি কেনিবা তোৰ ঘৰৰ আশে পাশে লুকাই থাকিম, তোক যদি কয় কাইলৈ যে এইটো কৰ, নহ'লে তই চিধা ধৰি ল'বি, নহ'লে কি? তত্ত্বটোতো জান, কি হ'ব? জনাত আপত্তি কি? এবাৰ জানি ল, নহ'লে কি? আৰু যেতিয়া সাহস দিলে তেতিয়া কৈছে ঠিক আছে মই সুধিম। ঠাণ্ডা দিন আছিল, মাক বাপেক আহি ঘৰৰ কাষত কেনিবা লুকাই আছে। বিচনাতে ৰাতিপুৱা গিৰিয়েকে ঘৈণীয়েকক ধৰিলে, এতিয়ালৈকে শুই আছ, উঠ যা পানী গৰম কৰ, নহ'লে। আৰু সেইদিনাখনতো ঘৈণীয়েকক মাকে চাবি কাঠি দিয়ে পঠিয়াইছে। আপোনালোকৰ ইয়াত চাগে তেনেকুৱা নহয়। আমাৰ ফালেও যেতিয়া আইসকল মাকৰ ঘৰলৈ যায়, কিবা কিবি অকণমান চাবি পকাই দিয়ে, অলপ বুদ্ধি দি পঠিয়ায়, এনেদৰে কৰিবি, অমুকৰ কথা ইমান নামানিবি, তোৰ মূৰত উঠাই নল'বি, হেন তেন। যি কি নহওক আপোনালোক তেনেকুৱা নহয়। মাকে শিকাই দিলে। সেইকাৰণে ঘৈণীয়েকক যেতিয়াই ক'লে যে পানী গৰম কৰ, নহ'লে, সেইদিনাখন ঘৈণীয়েকে ক'লে নহ'লে কি? গিৰিয়েকে কৈছে নহ'লে মই নিজে গৰম কৰি ল'ম। এবছৰ ভয় খাই আছে। কিয়? তত্ত্বটো জানিব বিচৰা নাই। আমাৰো গতি একেই, আমাৰো গতি একেই। আপুনি কাৰোবাক গৈছে দেখুৱাবলৈ কিবা, চাইছে, চাই কৈছে আৰে বাবা তোমাৰতো এটি ভয়ানক হৈ আছে গোটেই খেল, চব গ্ৰহ নক্ষত্ৰ খেলি মেলি, এইটো কৰা, নহ'লে হৈ গ'ল। আৰু নহ'লে বুলি কোৱাৰ লগে লগে য'ত পঠিয়াইছে তালৈকে গৈছোঁ হে। কিন্তু শাস্ত্ৰত কৈ আছে যে একোত যাবলৈ দৰকাৰ নাই। বৃক্ষৰ মূলত যদি দেও আনি জল ত্ৰিপিটি হোৱন্ত তাৰ পত্ৰ পুষ্প ফল। বৃক্ষৰ মূলত জল দিলে হ'ল, য'ত ত'ত যাবলৈ কি দৰকাৰ? কিন্তু আমি তত্ত্বটো নজনাৰ কাৰণে ভয় খাওঁ। যি কি নহওক, তিনিটা তাপে আমাক তাপিত কৰি আছে। ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেও ইয়াত কৈছে কেৱল ভাগৱত, হৰি কথা। সেইকাৰণে কৈছে শুনা হৰি কথা, এইটো অমৃত সমান। তাৰপাছত কৈছে ইখে তৰাই বাক সুখে ঘোৰ সংসাৰত। সংসাৰ ঘোৰ বুলি কিয় ক'লে? কাৰণ তিনিটা তাপত আমি তাপিত হৈ আছোঁ, সকলো মানুহ দুখত পৰি আছোঁ। বিদুৰে মৈত্ৰেয়ৰ ওচৰত প্ৰশ্ন এইটোৱে কৰিছিল, সুখায় কৰ্মাণি কৰতি লোক নাতে সুখম ৱা অন্যত বিপৰীতম ৱা বিন্দেত ভূয় ততএব দুখম যদত্ৰ যুক্তম ভগৱান বদেন্না। 3:5-2 তৃতীয় স্কন্ধ 5ম অধ্যায় 2 নম্বৰ শ্লোকত বিদুৰে মৈত্ৰেয়ক প্ৰশ্ন কৰিছে
হে মৈত্ৰ ঋষিবৰ, প্ৰত্যেকজন মানুহে সুখ পাবৰ কাৰণে কাম কৰিছে, কিন্তু সুখ নাপায়, দুখ পায়। ইয়াৰ কাৰণটো কি? তাৰ উত্তৰত ভাগৱতে শুনাইছে। মৈত্ৰেয়েও বিদুৰক ভাগৱতে শুনাবলগীয়া হ'ল। ইয়াতকৈ শ্ৰেষ্ঠ নাই আৰু কি শুনাব? কৃষ্ণৰ কথাৰ অবিহনে বেলেগ একো শ্ৰেষ্ঠ হ'বই নোৱাৰে, নাই। সমস্ত শাস্ত্ৰৰ সাৰ সেইটোৱেই। সেইকাৰণে ক'লে ইয়াত চাৰিও বেদৰ জানা এহিকে সন্মত। ইয়াক কোনে কাটিব পাৰে? ভাগৱতে কৈছে। যিজন ব্যাসদেৱে বেদৰ বিস্তাৰ কৰিছে সেইজনৰে লিখা কথা এয়া, গুৰুজনাই অনুবাদ কৰি থৈছে। তাৰ পাছত কৈছে, হৰি বিমুখৰ নাহি কহিতো কল্যাণ, কোটি কোটি জন্ম যাতনাতে যায় প্ৰাণ। আমি দুখ কিয় পাওঁ? মূল কাৰণ আমি হৰিৰ বিমুখ। সুখ পাবলৈ হ'লে কি কৰিব লাগিব? হৰিৰ সন্মুখ হোৱা, চিধা ফৰ্মুলা। হৰিৰ পৰা বিমুখ হৈ আছোঁ কাৰণে দুখ পাইছোঁ, হৰিৰ সন্মুখ হোৱা সুখ পাম।